সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি আমি শুনাম ছত্তীশগড়ৰ হৰিশ্চন্দ্ৰ দেৱাংগনৰ জীৱনৰ সত্য কাহিনী। হৰিশ্চন্দ্ৰ দেৱাংগনৰ জীৱনটো আছিল বহুত সমস্যা। তেখেতৰ নিজৰ শৰীৰত 450 ছুগাৰ থকাৰ উপৰিও পত্নীৰ আছিল ব্ৰেইন টিউমাৰ, যি বেমাৰৰ চিকিৎসাৰ খৰচ 10-15 লাখ টকা। টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাছিল আৰু বেমাৰে একেবাৰে অন্তিম পৰ্যায়লৈ পাইছিল। সকলো দেৱ দেৱীৰ পূজা কৰা হৰিশ্চন্দ্ৰই ভক্তিৰ পৰাও কোনো ভাল ফল পোৱা নাছিল। তেনেতে এদিন সন্ত ৰামপাল গুৰু মহাৰাজৰ বিষয়ে জানিবলৈ পাই সকলো দেৱ দেৱীৰ পূজা ত্যাগ কৰি তেখেতৰ ওচৰত শৰণ লয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত শৰণ লোৱাৰ পিছৰে পৰা হৰিশ্চন্দ্ৰৰ জীৱন একেবাৰে সলনি হ'ল আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ আশীৰ্বাদত হৰিশ্চন্দ্ৰৰ ঘৰখনৰ আৰ্থিক সমস্যাও দূৰ হ'ল আৰু বৰ্তমান হৰিশ্চন্দ্ৰৰ পত্নীও সম্পূৰ্ণ সুস্থ। কেনেকৈ সম্ভৱ হ'ল? আহক শুনো হৰিশ্চন্দ্ৰৰ জীৱনৰ সত্য কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ। সত সাহেব ছাৰ। ছাৰ, কি নাম আপোনাৰ? হৰিশংকৰ দেৱাংগন। হৰিশ, আপুনি ক'ৰ পৰা আহিছে? গাঁও কাটগি, তহচিল কাছদোল, জিলা বালৌদা বাজাৰ, ছত্তীশগড়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 23/9/14। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? দেৱী দুৰ্গা, শংকৰ, গায়ত্ৰী, গণেশ, সকলো দেৱী দেৱতা হিন্দু ধৰ্মত যিসকলক মনা হয় তেওঁলোককে মানিছিলোঁ আমি। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? মোৰ পত্নীৰ বহুত সমস্যা হৈছিলে। ব্ৰেইন টিউমাৰ আছিল আৰু ভূত প্ৰেতৰো ছায়া আছিল। সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? ছাৰ, আমি ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। মোৰ পত্নীৰ স্বাস্থ্য বেয়া আছিল বহুত। তেতিয়া ডক্তৰে ক'লে যে তাইৰ ব্ৰেইন টিউমাৰ হৈছে, গতিকে তেওঁৰ চিকিৎসা কৰোৱাটো বহুত প্ৰয়োজনীয়। তাইৰ হাতত 1.5 মাহৰহে সময় আছে। তাৰপিছত কিমান পইচা লাগিব ছাৰ মই সুধিলোঁ। তেতিয়া ক'লে 10 লাখ প্ৰথমতে জমা কৰোৱা, তেতিয়াহে চিকিৎসা আৰম্ভ হ'ব। তেতিয়া মই ক'লোঁ যে ছাৰ 10 লাখ টকাটো মোৰ ওচৰত নাই, মই ক'ৰ পৰা আনিম? যদি আনিব লাগে মই ঘৰ বন্ধকত থৈহে আনিব লাগিব। তেতিয়া তেওঁ ঠিক হ'বনে নহয় মই সেইটো সুধিলোঁ ডক্তৰ চাহেবক। তেতিয়া ক'লে কোনো গেৰেণ্টি নাই। ক'লে যে তেওঁ পাগলো হ'ব পাৰে, বাচিব পাৰে অথবা নাবাচিব পাৰে, এনেকৈ ক'লে। তেতিয়া আন এখন হস্পিটেললৈ গ'লোঁ। পিছত সেইখন হস্পিটেলতো ক'লে যে 15 লাখ লাগিব। চিকিৎসা কৰোৱা যদি কৰোৱা, তেওঁৰ কিন্তু সময় একেবাৰে ওচৰ চাপি আহিছে, লাষ্ট ষ্টেজত আছে। গতিকে আমাৰ ওচৰত ইমান পইচা নাছিল। আমি হস্পিটেলৰ পৰা ঘৰলৈ আহিলোঁ ছাৰ, আৰু সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। মোৰ পত্নীৰ ব্ৰেইন টিউমাৰ আছে আৰু তেওঁলোকে 10 লাখ টকা খুজি আছে। মোৰ ওচৰততো পইচা নাই ছাৰ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, হস্পিটেললৈ যোৱা, মই তোমাৰ লগত থাকিম পুত্ৰ, আৰু চিকিৎসা মই কৰাম। এনেকৈ সন্ত ৰামপালদেৱ মহাৰাজে ক'লে। তাৰপিছত আমি গ'লোঁ নাগপুৰলৈ। নাগপুৰত গৈ গম পালোঁ যে যি কাম বম্বেত থাকে সেয়া নাগপুৰত হয়। তেতিয়া আমি তাত হস্পিটেলত এডমিট কৰালোঁ। আগতেতো ইয়াত 10 লাখ টকা খুজি আছিলে ছাৰ। ডক্তৰে যেতিয়া তালৈ গ'লোঁ, তেওঁলোকে ক'লে যে যদি আপোনাৰ ওচৰত পইচা নাই, এতিয়া ফ্ৰীতে কৰাই দিওঁ, শেষত আপুনি আমাক দি দিব। চিকিৎসা হোৱাৰ পিছত ইয়াত গেৰেণ্টি আছে, ভাল হৈ যাব, এনেকৈ ক'লে। তেতিয়া ভৰ্তি কৰাই দিলোঁ ছাৰ। ভৰ্তি কৰোৱাৰ পিছত চিকিৎসা আৰম্ভ হ'ল। তাইক থিয়েটাৰ ৰুমত লৈ যোৱা হ'ল অপাৰেশ্যনৰ বাবে। মোৰ পত্নীক তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ আহিল থিয়েটাৰ ৰুমলৈ আৰু ক'লে যে পুত্ৰ, তুমি ভয় কিয় খাই আছা? অলপ লেতেৰাহে আছে, সেয়া উলিয়াই পেলাই দিম, এনেকৈ ক'লে। 3rd ষ্টেজৰ ব্ৰেইন টিউমাৰ আছিল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজ আহি তেওঁ সকলো তাইৰ চিকিৎসা কৰালে, টিউমাৰৰ অপাৰেশ্যন কৰালে। ডক্তৰসকলে ছাৰ প্ৰথমে মগজুটো উলিয়াই দিয়ে। মগজুটো উলিওৱাৰ পিছত 15 দিন থৈ দিয়ে ফ্ৰিজত। যেতিয়া সেই ঘাও শুকাই যায়, তাৰপিছত সেয়া আকৌ অপাৰেশ্যন কৰি তাত মগজুটো ভৰাই দিয়ে। কিন্তু মোৰ পত্নীক মালিকে সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ একেলগে ছেট কৰি দিছিলে। তেতিয়া ডক্তৰে ক'লে যে মই এনেকুৱা ৰোগী কেতিয়াও দেখা নাই, যে এনেকুৱা কেনেকৈ হৈ গ'ল। তেতিয়া মই ক'লোঁ যে ডক্তৰ,
আপুনি নিজৰ চিকিৎসা কৰক, বচোৱাজন কোনোবা বেলেগ হয়, মই তেনেকৈ ক'লোঁ। আজি মোৰ পত্নী একেবাৰেই সুস্থ, সন্ত ৰামপাল দেৱ মহাৰাজৰ কৃপাত। এয়া মোৰ পত্নীৰ ৰিপৰ্ট, এক্সৰে হয়। তাইৰ ব্ৰেইন টিউমাৰ হৈছিলে, এয়া আপোনালোকে দাগ চাব পাৰে। ইয়াৰ ৰিপৰ্ট হয় এখন। মোৰ পত্নীৰ শান্তি দেৱাংগন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সকলোবোৰ ঠিক হৈ গৈছিল। ইয়াৰ পিছত মোৰ আগতে আৰ্থিক স্থিতি মোৰ বহুত দুৰ্বল আছিল ছাৰ। কেটি হস্পিটেল যোৱাৰ পিছত 7-8 লাখ খৰচ হৈ গৈছিলে মোৰ। সেয়া সন্ত ৰামপালদেৱৰ দয়াত 8 লাখ ধাৰ মই কেনেকৈ মাৰিলোঁ মই নাজানো ছাৰ। মোৰ ওচৰতো চাইকেলো নাছিলে ছাৰ। ইয়াৰ পিছত মই চাইকেল ল'লোঁ। চাইকেল লোৱাৰ পিছত মই এখন মটৰ চাইকেলো লৈছিলোঁ আৰু মোৰ শৰীৰত 450 ছুগাৰ আছিলে। গতিকে সন্ত ৰামপালদেৱৰ পৰা মই আশীৰ্বাদ লওঁতে তেওঁক ক'লোঁ যে গুৰুদেৱ, মোৰ শৰীৰত ছুগাৰ আছে, আপুনি চাই ল'ব গুৰুদেৱ। যেতিয়া আশীৰ্বাদ দি 4 খোজ আগুৱাই গৈছিলে, আকৌ সন্ত ৰামপালদেৱ মহাৰাজ উভতি আহি কি হ'ল বুলি সুধিলে। ক'লোঁ, মোৰ শৰীৰত ছুগাৰ আছে গুৰুদেৱ, আপুনি দয়া কৰিব। তেতিয়া মালিকে ক'লে যে ঠিক আছে পুত্ৰ, দয়া কৰিব মালিকে। এনেকৈ কৈ গুচি গ'ল। মোৰ ছুগাৰ এতিয়া একেবাৰে নৰ্মেল। কেইবাবাৰো চেক কৰিছোঁ ডক্টৰৰ ওচৰত। 7 বছৰ হৈ গ'ল। এতিয়া মই সকলোবোৰ বস্তু খাওঁ, চেনীৰ মিঠাই ইত্যাদি, আলু সকলো খাওঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, তেওঁলোকো এই বেমাৰত ভুগি আছে। মানুহৰ ওচৰত পইচা নাই, কিন্তু বেমাৰ বহুত আছে, কোনো ৰাস্তা নাপায়। আপুনি এটা ডাঙৰ উদাহৰণ। গতিকে আপুনি কি ক'ব? মই সমগ্ৰ জগতৰ ভাইসকলক প্ৰাৰ্থনা জনাওঁ, যদি দুখী তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু সুখী হওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ কেইবাটাও চেনেল চলি আছে। তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ থাকে। সেই নম্বৰত কণ্টেক্ট কৰিলে, মোবাইল নম্বৰত ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জনাই দিয়ে। এনেকৈ তাত নাম ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আৰু যি সন্মুখৰ ৰাস্তা সেয়া ব্ৰহ্মৰন্ধ্ৰ, এই সন্মুখৰ ৰাস্তাটো ব্ৰহ্মৰন্ধ্ৰ। ইয়াত তোমাৰ কোনো মন্ত্ৰই খোল নাখায়, না ওম মন্ত্ৰৰে, না ওম নম শিৱায় দ্বাৰা, আৰু না তোমাৰ অন্য কোনো জপেৰে। এয়া খোল খাব মূল সৎ নামেৰে, এই 2 আখৰৰ নামেৰে। মোৰ ওচৰত যি মন্ত্ৰ আছে, ৰামানন্দ দেৱক কৰে পৰমাত্মাই যে আপুনি চেষ্টা কৰক, আপোনাৰ যিমানবোৰ তন্ত্ৰ মন্ত্ৰ আছে, আজিলৈকে যিমান সাধনা কৰিছে, তেওঁ 16 বছৰতে ভক্তি আৰম্ভ কৰিছিলে, এতিয়া 104 বছৰ হ'ল। যি কৰিবলগীয়া আছিলে কৰিলে। এতিয়া প্ৰয়োগ কৰি চাই লওক যে আপোনাৰ সেই সাধনা কিমান সফল হ'ল, সক্ষম। তেতিয়া ৰামানন্দদেৱে সকলো তন্ত্ৰ মন্ত্ৰ কৰিলে, সেই গীত খোল নাখালে। তেতিয়া পৰমাত্মাই ক'লে মই কৰি দিওঁ। শ্বাস স্মৰণ কৰিলে মালিকে। তেওঁ পৰমাত্মা আছিলে, কিন্তু আমাৰ বাবে বাৰ্তা এৰি গ'ল যে আপোনাক যি মন্ত্ৰ দিছে সত্য নামৰ, সেয়া অমূল্য আৰু বহুত শক্তিশালী। পৰমাত্মাই স্মৰণ কৰিলে আৰু সন্মুখত সেই বজ্ৰৰ পাত খোল খালে। তেতিয়া ৰামানন্দদেৱক পৰমাত্মাই ভিতৰলৈ লৈ গ'ল। যি ব্ৰহ্মক আপুনি নিৰাকাৰ বুলি কৈছিল, তেওঁক পৰমাত্মাই দেখুৱালে সন্মুখত বহি আছে। চাওক, এয়া হ'ল তোমাৰ মহাশিৱ। তেওঁক মহাবিষ্ণু বুলিও কোৱা, মহাব্ৰহ্ম বুলিও কোৱা। ই ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পিতা। আৰু ই কাল হয়, 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক নিত্য আহাৰ কৰে। ই তোমালোকক মূৰ্খ বনাই ইয়াত বন্দী কৰি থৈছে স্বাৰ্থৰ বাবে। আপোনাৰ দ্বাৰা সন্তান উৎপত্তি কৰায়, আৰু ই খায় যেনেদৰে কছাৰীয়ে ছাগলী পালে। কিমান কেয়াৰটেক কৰে, কিমান শুশ্ৰূষা কৰে। মতা মাইকী ছাগলীক একেলগে এৰি দিয়ে, তেতিয়াহে সন্তান উৎপত্তি কৰিব পাৰিব। আকৌ খায় কছাৰীয়ে, বা নিজৰ স্বাৰ্থৰ বাবে বেচে। এই স্থিতি তোমাৰ ব্ৰহ্মৰো পৰমাত্মাই কৰে। এতিয়া ৰামানন্দদেৱে সকলো দেখি আছে, শুনি আছে।
তাৰ পিছত পৰমেশ্বৰে তেওঁক 11 নম্বৰ দুৱাৰেৰে পাৰ কৰালে, য'ৰ পৰা অক্ষৰ পুৰুষৰ লোক আৰম্ভ হয়। অক্ষৰ পুৰুষৰ হাত শংখ ব্ৰহ্মাণ্ড পাৰ কৰি পৰমাত্মা গৈ পালে 12 নম্বৰ দুৱাৰ, য'ত ভৱৰ গুহা আছে। আৰু হিয়া পাৰ কৰি সত্য লোকত প্ৰৱেশ কৰিলে। তাত গৈ কি দেখিলে ৰামানন্দদেৱে? যে পৰমাত্মা সত্যপুৰুষ সিংহাসনত বিৰাজমান, তখ্তত মূৰৰ ওপৰত ছাতি আছে, এটা মুকুট আছে বগা, এটা বহুত ডাঙৰ মন্দিৰৰ আৰ্হিৰ গুম্বজ চেণ্টাৰত আছে, তাত পৰমাত্মা বিৰাজমান। তেওঁৰ এডাল নোহৰ গুৰিৰ শোভাত কোটি চন্দ্ৰ মিলাই দিয়া, কোটি সূৰ্য মিলাই দিয়া, ইমান উজ্জ্বলতা তেওঁৰ। হয় পৰমাত্মাৰ। গোটেই শৰীৰৰ কিমান হ'ব আইডিয়া লগাওক। কবিৰ চাহিব 5 বছৰীয়া বালকৰ ৰূপত বিচনী ল'লে, যি থোৱা আছিলে, আৰু যিজন সিংহাসনৰ ওপৰত বহি আছিলে পৰমাত্মা তেওঁক বিচিব ধৰিলে, যেনেকৈ এজন সেৱক ইয়াততো গুৰুদেৱক কৰে, এনেকুৱা কৰি আছিল। তেতিয়া ৰামানন্দদেৱে ভাবিব ধৰিলে যে কবিৰটো ইয়াৰে কোনো গণ হয়, দেৱ হয়, আৰু প্ৰকৃত অমৰ পুৰুষটো ইয়াত বহি আছে তখ্তত সিংহাসনত। ইমানতে কি হ'ল, অমৰ পুৰুষক দেখা পাইছিলে থিয় হৈ থকা, আৰু 5 বছৰীয়া বালকক মূৰ দুৱাই সংকেত দিলে যে বহক ভগৱান, গ্ৰহণ কৰক নিজৰ সিংহাসন। যেতিয়া কবিৰ চাহিব সিংহাসনখনত জাপ মাৰি গৈ বহিল আৰু বিচিব ধৰিলে সি পৰমাত্মাই সি বালকক, যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সিংহাসনত শিশু ৰূপত পৰমাত্মা বিৰাজমান হ'ল, কবিৰ দ্বীপ। এতিয়া সি বৃদ্ধজন। স্বামী ৰামানন্দদেৱ কনফিউজ হ'ল যে ইয়াৰে ভগৱান কোন। ইমানতে সি তেজুমহী শৰীৰ যাক পৰমাত্মা বুলি মানি আছিল ৰামানন্দদেৱে, হিয়া 5 বছৰীয়া বালকত সমাৱেশ হ'ল। অকলে পৰমাত্মা 5 বছৰীয়া বালক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনত বিৰাজমান হ'ল। তেতিয়া পৰমাত্মাই ক'লে যে ৰামানন্দদেৱ, हम ही अलख अला हैं, कुतुब गोस और पीरे, गरीबदास खालक धनी, हमरा नाम कबीरे। ए स्वामी सृष्टा में सृष्टि हमारे तीरे, दास गरीब अधर बसू हूँ अवगत सत कबीर। যেতিয়া পৰমাত্মাই প্ৰথমবাৰ বাৰ্তা কৰিছিলে ৰামানন্দদেৱৰ সৈতে, সেই সময়ত আকৌ ক'লে, ৰামানন্দদেৱে, মই গদগদ হৈ গ'লো, সহজতে ভগৱানক পাই গ'লো, আৰু মোৰ 104 বছৰ হ'ল, আজিলৈকে ভ্ৰমিহে আছিলোঁ মই। তেতিয়া পৰমাত্মাই ক'লে যে স্বামীদেৱ আকৌ উভতি যাওক। ইমানেই কৈছিলে, তীব্ৰ গতিত স্বামীদেৱৰ আত্মা বৰিত আহিলে, আৰু হঠাতে সন্মুখলৈ চালে। তেতিয়া সন্মুখতে সেই একেই চেহেৰা, সেই একেজনেই 5 বছৰীয়া বালক সন্মুখত বহি আছে। চৰণত পৰি গ'ল, যিজনে 104 বছৰীয়া বিদ্যান বুলি দম্ভালি মাৰি আছিল। জ্ঞানবিহীন সেই প্ৰাণী। পৃথিৱীত মহিমা আছিল, 1400 ঋষি শিষ্য বনাই থৈছিল, তেওঁ নিজৰ জ্ঞানৰ প্ৰচাৰ কৰিছিল। এতিয়া পুণ্যাত্মাসকল ব্ৰাহ্মণ সেইজনেই, ब्राह्मण सोए जो ब्रह्म पछाणे। আৰু পৰমাত্মা বিচৰা আত্মাই সমাজৰ ফালে নাচায়। যি সমাজক লক্ষ্য কৰি চলিব সি ভক্তি কৰিব নোৱাৰে আৰু না লাভ পাব। এফালেতো প্ৰভুত্ব। এজন স্বামী 1400 ঋষিয়ে তেওঁৰ চৰণত দণ্ডৱত প্ৰণাম জনায়, আৰু জনতাই তেওঁৰ জ্ঞান শুনে। আৰু আনফালে ভগৱান আছে, আৰু ভগৱান কি ৰূপত আছে? শিপিনীত তাঁতী ৰূপত। আৰু তেওঁ সেই সময়ৰ ক্ষুদ্ৰ জাতিৰ আছিল। ব্ৰাহ্মণেতো সিহঁতৰ কাপোৰ চুব নিদিয়ে, ক্ষুদ্ৰ জাতি মানুহসকলৰ। তেওঁলোকক আকৌ বিদ্বান বুলি কয়। कहते वक्त पड़े सौदा करे और कोठे डारे ज्ञान। বাদ দিয়া এনেকুৱা নকলি জ্ঞান আৰু এনেকুৱা মহিমা, যি ভগৱানৰ বাবে ভূমি আছে, সন্মুখত আছে। না তেতিয়াও সমাজৰ ফালে চালে তেওঁ, না নিজৰ মহিমা চালে, আৰু চৰণত পৰি গ'ল 104 বছৰীয়া বৃদ্ধজনে। আকৌ কি ক'লে? तुम साहेब तुम संत हो, तुम सतगुरु तुम हंस, गरीब दास तेरे रूप बिना और न दूजा अंश।
दोहू ठोड़ है एक तू भया एक से दो गरीबदास हम कारणे तुम आए हो मगजो बोलत रामानंद जी सुनो कबीर करतार गरीबदास सब रूप के तुम ही सर्जनहार। এতিয়া গৰীবদাস দেৱৰ নাম ইয়াত এই প্ৰকাৰে আহে যেনেকৈ তুলসীদাস দেৱে ৰামায়ণ আকৌ লিখিলে যথাৰ্থ তুলসীদাস দেৱৰ নাম সেইবাবে আহে গৰীবদাস দেৱে পৰমাত্মাৰ সৈতে পৰিচিত হোৱাৰ পিছত সতলোক হস্কন্ধ নিশ্চয় কৰি দেখাৰ পিছত পৰমেশ্বৰৰ সেই মহিমা পূৰ্বৰ আৰু বৰ্তমানৰ সেই সকলো লিখিলে সেইবাবে তেওঁৰ নাম লগতে আহে। গতিকে দাসী এইটো ক'ব বিচাৰিছিল যে পৰমাত্মা এটা ভাল। ৰামানন্দ দেৱে কয় तुम साहेब तुम संत हो तुम सतगुरु तुम हंस तुम साहेब। পৰমাত্মাটো আপুনি হয়ে হয় এইটো স্পষ্ট হ'ল আৰু সদগুৰু আপুনিয়ে হয় আপোনাৰ তাত সত্য জ্ঞান আছে সদগুৰু। এতিয়া পুণ্যাত্মাসকল সদগুৰুৰ যি পৰিভাষা তাৰ লগত আমি অপৰিচিত আছিলোঁ। আমি এনেই যিকোনো মানুহকে সদগুৰু বুলি কৈ দিছিলোঁ যে এওঁ সদগুৰু, কিন্তু তেওঁৰ কখনো জ্ঞান নাই সদগুৰু এনেকুৱা নহয়। গতিকে ইয়াত ৰামানন্দ দেৱে কৈছে আপুনি হয় সদগুৰু জগতগুৰু। জগতগুৰুৰ অৰ্থ এইটো হয় যে সমগ্ৰ বিশ্বক যথাৰ্থ জ্ঞান দিয়াৰ সক্ষমতা আছে তেওঁ জগতগুৰু। গতিকে ইয়াত পৰমাত্মাই কয় ৰামানন্দ দেৱে কয় तुम साहेब तुम परमात्मा हो तुम सतगुरु और तुम साहेब तुम संत। সন্ত আপুনি হয় আৰু এজন সন্তৰ ভগতৰ সংখ্য দ্বিগুণ থাকিব লাগে মালিক সেয়া আপোনাৰ তাতেই আছে। পৰমাত্মাই নিজকে দাস বুলি কৈছিলে কবিৰ দাস আৰু অধীন হৈ আছিলে। কোনোবাই ভাল বুলি বা বেয়া বুলি ক'লেও কেতিয়াও কাকো খং নকৰিছিলে। গতিকে দাসৰ কোৱাৰ ভাৱ এইটো যে পৰমাত্মাই নিজৰ ওপৰতেই সকলো বাণী কৈ আমাক সৰল আত্মাবোৰক বুজাব বিচাৰিছিলে। গতিকে কি কৈছে सतगुरु के उपदेश का लाया एक विचार जय सतगुरु मिलते नहीं तो जाते नरक द्वार। ओए होए। এতিয়া পুণ্যাত্মাসকল ভৱিষ্যতৰ দুখৰ আমাৰ জ্ঞান নাই কিয়নো আমি আধ্যাত্মিক জ্ঞানহীন হলো আৰু যিসকলক সদগুৰু বুলি মানি শৰণ লৈ থৈছিলো তেওঁলোকেও একো নাজানিছিলে। তেওঁলোকৰো নলেজ ঠিক আপোনালোকৰ সমানেই আছিলে। গতিকে ইয়াত কি কৈছে যে ভৱিষ্যতে কিমান কষ্ট আহিব এই প্ৰাণীৰ ওপৰত। 84 লাখ জুনিৰ প্ৰাণীৰ শৰীৰত যদি আপুনি লক্ষ্য কৰে এটা শৰীৰেই চাই লওক কুকুৰ গাধ গাহৰিৰ আজি আপোনালোকে কি খোৱা লোৱা কৰি আছে কেনেকৈ বাস কৰি আছে আপোনালোকে কিমান সুবিধা প্ৰাপ্ত কৰি থৈছে। আৰু যদি সৎভক্তি নকৰে সৎগুৰু নাপায় যিহেতু সৎগুৰু অবিহনে ভক্তি হ'ব নোৱাৰে তেতিয়া আপোনাৰ ওপৰত কিমান প্ৰলয় আহিব আপোনাৰ জীৱন নাশ হ'ব আপোনাৰ পূৰ্বৰ পুণ্যৰ নাশ হ'ব আৰু আগলৈ আপোনাৰ লগত কি হ'ব। এতিয়া পৰমাত্মাই আহি আমাক কৈছে এতিয়া চাব এটা কুকুৰ তাৰ দৈনিক জীৱনটো এদিন চাই লওক সেয়াই পৰ্যাপ্ত। গোটেই ৰাতি গলিত বহি থাকে বৰষুণ দিলেও ঠাণ্ডা দিলেও নিয়ৰ পৰিলেও শীতল বতাহ দিলেও বা গৰম দিলেও আকৌ ৰাতিপুৱা গোটেই ৰাতিটো ভোকেই কাৰণ তাৰ গুণেই এনেকুৱা অযথা কাম কৰি থকা আমাৰো আছে এনেকুৱা যদি মৰাৰ পিছত কোনোবা জনী লৈ যায় এনেকুৱা স্বভাৱেই থাকিব। গোটেই ৰাতি ভোকত ভুকিব ৰাতিপুৱা উঠি আকৌ কলৈ যাব। যদি কাৰোবাৰ দুৱাৰ খোলা থাকে সুযোগ পালেই কলৈ দৌৰিব পাকঘৰৰ ফালে দৌৰিব য'ৰ পৰা গোন্ধ পাই থাকিব সি
কেতিয়া তাক পাকঘৰত কোনে সোমাব দিব? সি কুকুৰটো মনুষ্য জীৱনটো হেৰুৱাই দিলে অযথা কাম কৰি, মদ পানী খাই। নুশুনিলে কোনো সন্ত ভকতৰ কথা। তেতিয়া তাক তাৰ পৰা খেদি দিয়া হয়। তাৰ পৰা গুচি নগলে লাঠিৰে কোবাব। এতিয়া কোবোৱাৰ পিছততো সি বহু সময় চিঞৰিব গলিত থিয় হৈ। তাৰ পিছত আন দুৱাৰলৈ যাব যে ইয়াত যদি কিবা পাওঁ। সিয়া তাৰ ভাগ্য মাৰো খাব পাৰে বা খাদ্যও খাব পাৰে। আৰু যদি তাতেও মাৰ খাই চিধা দৌৰিব জংঘলৰ ফালে। আৰু তাত গৈ কি খাব? গু খাব সি। পুণ্যাত্মাসকল, পৰমাত্মাই আমাক মনত পেলাই দিব খোজে। कबीर ये माया अटपटी सब गट आन अड़ी किस किस ने समझाऊं या कुए भांग पड़ी। এই কালে মনুষ্য জীৱনত এই জীৱক ইমান ভাং খুৱাইছে, অহংকাৰৰ সকলোবোৰ দি দিলে। ঘৰ গাড়ী মহল হ'ল, কোনো পোষ্ট পালে অহংকাৰ কৰিব ধৰিলে। জ্ঞান অবিহনে এইবোৰৰ লাভ নাই। যেতিয়া সি নিজৰ তত্ত্বজ্ঞানৰ পোহৰেৰে এইবোৰ চাব, ভৱিষ্যতৰ ইতিহাসক কলিজা কঁপি যাব মানৱ সমাজৰ। গতিকে এই জ্ঞান সদগুৰু অবিহনে ক'ব পৰা নাযায়। এতিয়া সদগুৰু হয়তো স্বয়ং পৰমাত্মাই হ'ব পাৰে, কবিৰ চাহেব বা তেওঁৰ কৃপাপাত্ৰ কোনো বিশেষ দাস হ'ব পাৰে। নহ'লেতো কিমান দিন হৈ গ'ল এই কবিৰ পন্থত লাখ লাখ সংখ্যাত গুৰু আছে আৰু কোটি কোটি সংখ্যাত অনুগামী আছে। কোনো বিকাৰ এৰা নাই। কাৰোবাৰ স্বভাৱ ভাল নহয়। সাধাৰণ মানুহতকৈও তলৰ স্তৰৰ হয় এওঁলোক। যিকোনো পন্থকেই চাই লওক আপুনি। গতিকে ভগতসকলৰ লক্ষণ বেলেগ ধৰণৰ হয়। তেওঁলোকৰ ক্ৰিয়াতো পাৰ্থক্য থাকে, তেওঁলোকৰ স্বভাৱত পৰিৱৰ্তন থাকে। সেয়া সদগুৰু অবিহনে নহয়। গতিকে এতিয়া এই দাসক পঠিয়াই দিলে ভগৱানে নিজৰ সেইসকলো অন্বেষণ দি যথাৰ্থ জ্ঞান দিলে। আৰু মূলত হাত সেই পৰমাত্মাৰ সদায় দাসৰ লগত আছে। সেইবাবেই সফল হৈ আছো। সকলোতকৈ বিপৰীত জ্ঞান। আৰু যাক আমি যি অমূল্য ৰত্নক আমি ৰিজেক্ট কৰি জাবৰ বুলি ভাবি ডাষ্টবিনত পেলাই দিছিলো, যিবোৰক আমি জাবৰ বুলি ভাবিছিলো, যি ৰত্ন তাক ৰত্ন বুলি সিদ্ধ কৰি আছো। মানে কবিৰ দেৱক ভগৱান, এজন শিপিনী তাতিক ভগৱান, ভগৱানক ভগৱান বুলি সিদ্ধ কৰিবলৈ ইমান কঠিনতা হৈছে দাসৰ। আৰু যিসকল ভগৱান নাছিলে, দন্ত কথা লোকবেদৰ আধাৰত সকলো প্ৰকাৰে স্বীকাৰ কৰি থৈছিলো। গতিকে ইমান বিৰোধিতা, ভয়ংকৰ বিৰোধিতা হৈ আছে, তাৰ পিছতো সফল হৈ আছো। কিয়নো সত্যৰ সন্মুখত অসত্য তিষ্ঠিব নোৱাৰে, বেছি সময় তিষ্ঠি থাকিব নোৱাৰে। গতিকে পৰমাত্মাই নিজৰ সন্তানসকলক এই জ্ঞান দিব বিচাৰিছে। আগতে কালে যে কৈছিলে মই এনেকুৱা কৰিম, সি সকলোবোৰ কৰিলে। তাৰপিছত পৰমাত্মাইও কৈছিলে যে কলিযুগৰ 5500 বছৰ অতিক্ৰম হলে তেতিয়া মই নিজৰ এজন দাস পঠিয়াম, অথবা স্বয়ং আহিম। তাৰপিছত তুমি যিবোৰ কৰি থৈছা সকলোবোৰ ধ্বংস কৰি দিম, শেষ কৰি দিম। যেনেকৈ কালে সুযোগ লৈছিলে যে আগতে মোৰ দূত যাব আৰু সকলোকে মিছগাইড কৰাই দিম, ওলোটা জ্ঞানৰ ওপৰত আধাৰিত কৰাই দিম। पहले अंश हमारा जाई पीछे अंश तुम्हारा आई। द्वादश पंथ करूं मैं साजा नाम तुम्हारा ले करूं आवाजा। द्वादश पंथ नाम जो ले ही सो हमरे मुख आन समोही। जाओ जोग जीत संसारा जीवन माने कहा तुम्हारा। जीव तुम्हारा कहा न माने हमारी ओढ़ हो बाद बखाने। और अनेक पंथ चलाऊं या विद जीवों को भरमाऊं। তেতিয়া পৰমাত্মাই কৈছিলে কৰিবা তুমি যি কৰা। তাৰপিছত আমাক দিলে সময় নিৰ্ধাৰিত কৰি দিলে। যেতিয়া কলিযুগৰ 5500 বছৰ পাৰ হ'ব তেতিয়া মই আহিম বা মোৰ কোনো দাসক পঠিয়াম। দাসক পঠিয়াইছে আৰু পৰমাত্মাও লগত আছে। গতিকে বুজা, লগতেই আছে, তেওঁৰ কৃপাতেই সকলো হৈ আছে। গতিকে পৰমাত্মাই কৈছিলে, মালিকে জানিছিলে কালৰ দূতে যিবোৰ জ্ঞান সিহঁতে প্ৰচাৰ কৰিব বিচাৰিছে, এতিয়ালৈ সি ঢোল পিতা হৈ গ'ল। ইহঁতৰ অভিজ্ঞতা, সিহঁতৰ শিষ্যসকলৰো জ্ঞান চাগে গ্ৰহণ কৰি লৈছে। আৰু এইবোৰ 100 বছৰ পাৰ হৈ যাব।
অজ্ঞানতা প্ৰচাৰ কৰা সেই সন্তসকলৰ আৰু সেইবোৰৰ চাগে কিতাপো প্ৰস্তুত হৈ যাব। তেতিয়া মোৰ দাহ যাব আৰু সদগ্ৰন্থবোৰৰ মাজত তুলনা কৰি দেখুৱাব। গতিকে পৰমাত্মাৰ সন্তানে এই পাৰ্থক্যবোৰ দেখি তৎক্ষণাতেই নকলিক ৰিজেক্ট কৰি মোৰ ওচৰলৈ আহিব। পৰমাত্মাই এইটো সুবিধা থৈ দিছিলে। সেইবাবে ধৰ্মদাসদেৱক কৈছিলে, धर्मदास मेरी लाख दुहाई, ये मूल ज्ञान अभी कहीं बार ना जाए। যি মূল জ্ঞান এই দাসে কৈ আছে, এই দাসৰ অতিৰিক্তে বা যিসকল মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকক মূল জ্ঞান দিয়া নাছিল, না এই মূল মন্ত্ৰ দিছিলে। নহ'লে এই নকলি পন্থবোৰৰ হাতলৈ এই মূল জ্ঞান আৰু এই মূল মন্ত্ৰ অহা হ'লে তেতিয়াও সিহঁতি এই জ্ঞান আৰু এই মন্ত্ৰ দিলে হয় আৰু সিহঁত অধিকাৰী নাছিলে, গতিকে লাভো নহ'ল হয়। যি কাৰণে এই মানৱৰ বহুত ডাঙৰ বিনাশ হ'ল হয়। আৰু পৰমাত্মাই সকলোকে প্ৰতিজ্ঞা কৰাইছিলে, যাক যাক এই মন্ত্ৰ দিছিল, যেনে আদৰণীয় ধৰ্মদাস চাহেবদেৱক, আদৰণীয় মুৰুকদাস চাহেবদেৱক, আদৰণীয় দাদু চাহেবদেৱক, আদৰণীয় নানক চাহেবদেৱক, আদৰণীয় গৰীবদাস চাহেবদেৱ গাঁও চোৰাণী জিলা ঝজ্জৰজন, আদৰণীয় ঘিচাদাস চাহেবদেৱ গাঁও খেখৰা। এতিয়া জিলা বাঘপুৰ হ'ল, বাঘপুৰ। এওঁলোকক এই মন্ত্ৰ দিছিলে, জ্ঞানো দিছিলে, কিন্তু এওঁলোকক প্ৰতিজ্ঞা কৰাইছিল যে কাকো নকবা, এই জ্ঞান কাকো নকবা, সত্যনাম আৰু হাৰ নামৰ কথাটো একেবাৰেই গম পাব নিদিবা। গতিকে এইটোৱে কাৰণ আছিল এই মহাপুৰুষসকলে ইয়াক ভালদৰে লুকুৱাই ৰাখিছিল। এতিয়া দাসে এই দাসক দিছে ভগৱানে। যদি মাজতে পৰমাত্মাই জানিছিলে সিহঁতে যিবোৰ ক'ব কৰিবলগীয়া আছে কৰিবই, যেতিয়া মোৰ দাস যাব। আপোনালোকে এই টেকনিক দেখিছে টিভি আৰু এই ইণ্টাৰনেট 10-12 বছৰৰ পৰাহে আৰম্ভ হৈছে, ইয়াৰ আগতে নাছিলে। এই প্ৰজেক্টৰ ইত্যাদি বনাই পৰমাত্মাই নিজৰ জ্ঞান সন্তানসকলক দিবলগীয়া আছিল, তাৰ আগতে আপোনাক শিক্ষিত কৰিলে। আজি আমি সফল হৈছোঁ এই শিক্ষাৰ বাবেই, আৰু আমাৰ গ্ৰোথ হৈছে নৈতিকতাত, সেয়াও শিক্ষাৰ কাৰণেই। আপোনালোকে চাওক, এই দাসে দুয়োটা প্ৰজন্মই দেখিছে, সেই প্ৰজন্মও দেখিছে য'ত নিজৰ মাজতে মৰম আছিল। আমাৰ খুৰা পেহা দূৰ দূৰৰ সম্পৰ্কীয়সকলৰ গাঁৱত ইজনে আনজনৰ সহযোগ কৰিছিলে। যদি কাৰোবাৰ বিপদ হয় সকলোৱে, গোটেই গাঁওখনেই একত্ৰিত হৈছিল, সকলোৱে সহযোগ কৰিছিলে, কয় আমি তোমাৰ লগত আছো, চিন্তা নকৰিবা, কোনো কথা নাই, আৰু ইমান সহায় কৰিছিলে। সি মানুহে বিপদ একেবাৰে পাহৰি গৈছিল। আৰু আজি এনেকৈ ভাবে যে ই যদি সোনকালে মৰি যায় ভালেই হয়। নাজানো নিজকে কি বুলি ভাবি লয়, 2টা আখৰ পঢ়ি অফিচাৰ হোৱাৰ পিছত, আৰু কালি মৃত্যু হ'লে গাধ হ'ব। সি দুখ দেখা নাপায় আধ্যাত্মিক জ্ঞানৰ অভাৱত। গতিকে এই আধ্যাত্মিকতাৰ পৰাই আমাৰ চকুত চানি পৰা বেমাৰ ভাল হ'ব, যি কাৰণে আমি অযথা কাম কৰি আছো। আৰু এটা জীৱই নিজক ইয়াত নাজানো কি বুলি ভাবি লৈছে। গতিকে জীৱই নিজৰ সমৰ্থৰ কথা জানিব লাগে, তেতিয়া তেওঁ যিকোনো পোষ্টত থাকিলেও দাস হৈয়ে থাকিব, যি কাৰণে তেওঁৰ কৰ্ম বেয়া নহ'ব। আজি আপোনালোকে দেখিছে কোনোবা অফিচলৈ গ'লে, যিকোনো অফিচলৈ যাওক, কোনো ABC একোৰে অভাৱ নাপাব। আৰু মই দাসে এইবোৰো দেখিছো, চাকৰি কৰিও দেখিছো, তাৰে মানুহৰ ব্যৱহাৰ বিচাৰো দেখিছো। মই তাৰে মানুহৰ ব্যৱহাৰ দেখি ব্যৱহাৰৰ সৈতে তুলনা কৰিছিলে এই দাসে সেই সময়তো, যে ইয়াত আৰু তাত কিমান দিন ৰাতিৰ পাৰ্থক্য আছে। তেওঁলোকৰ বৃত্তি কেনেকুৱা, তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা, তেওঁলোকৰ লক্ষ্য পইচা উপাৰ্জন কৰা, না সন্মান কৰে কোনো সৰু ডাঙৰৰ। এনেকুৱা অৱস্থা হয় তাত। গতিকে কোৱাৰ ভাৱ এইটো, পুণ্যাত্মাসকল যেতিয়া জ্ঞান হ'ব আৰু ভগত হ'ব, পৰমাত্মাৰ ভয় থাকিব আত্মাৰ মনত, আৰু সন্মুখৰ জনো পৰমাত্মাৰেই সন্তান। আৰু যেনেকৈ কোনো অফিচাৰৰ সন্তানক কোনো চাকৰে বেয়াকৈ ক'ব পাৰে জানো, বেয়া ব্যৱহাৰ কৰিব পাৰে জানো? যিয়ে ভাংমদ খাই থৈছে সি পাৰিব, কিন্তু সি শাস্তিও ভুগিব লাগিব। এই প্ৰকাৰে আমিও কাদৰ ভাঙি খাই থৈছো, সেইবাবে আমি আমাৰ ভাই পৰমাত্মাৰ সন্তানসকলক অশান্তি দিওঁ। সৰু ডাঙৰ নাভাবো,
গতিকে ইয়াৰ পৰা আপোনাৰ ভয় সোমাব, সত্যতাৰ সৈতে পৰিচিত হ'ব আৰু পঢ়ুৱাৰ পৰা হাতীলৈকে, ৰজাৰ পৰা প্ৰজালৈকে এই সকলোবোৰ জীৱই ব্ৰহ্ম বিষ্ণু মহেশ্বৰলৈকে জীৱ। পূৰ্বজন্মৰ পুণ্যৰ বাবে যদি কোনোবা ডাঙৰো হৈছে, সেয়াটো এনেকুৱা যেনে বাৰিষাৰ দিনত পৰুৱাবোৰে পাখি থকাবোৰৰ কথা কৈছো। পাখি থকা পৰুৱাবোৰতো উৰি যায় আৰু বাকী পৰুৱাবোৰে তাতে বহি বহি এনেকৈ ভাবে যে ভগৱান হৈ গ'ল, নাজানো ক'ত দেৱতাসকলক লগ কৰি আহে। আৰু ৰাতি যেতিয়া বাল্ব জ্বলে, উৰি যায়। সেই বাল্বত খুন্দা মাৰি মাৰি বা ছাতিত পৰি জ্বলি মৰি যায়। যদি বাচিও থাকে পাখি ছিঙি যায়, সেই পৰুৱাবোৰ চুচৰি থাকে মাটিত। গতিকে ইয়াত যিবোৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বা দেৱতা, মন্ত্ৰী মুখ্যমন্ত্ৰী বা অফিচাৰ হৈছে, সিহঁতক সেই পৰুৱা বুলিয়েই ভাবা যাৰ পাখি গজিছে। আৰু এই পাখি ছিঙিব এদিন, কোনোবা ৰিটায়াৰ্ড মানুহক লগ কৰি চাব পাৰ্কলৈ গৈ। এতিয়া তেওঁৰ পাখি কটা গ'ল, এতিয়া চুচৰি আছে তাত। গতিকে আমি ভগৱানৰ এই জ্ঞানেৰে আগতেই বুজি পাম যে আমি কি হয়। নিশ্চয়কৈ আমাৰ পাখি থাকিব, কিন্তু অফিচাৰ হৈও অযথা কাম নকৰোঁ। এই জ্ঞানৰ অভাৱৰ বাবে আমি কৰ্ম বেয়া কৰি আছো, নষ্ট কৰি আছো। গতিকে জ্ঞান হ'লেহে ভয় সোমাব, ভয় সোমালেহে বাচি থাকিবা। গতিকে এই জ্ঞানেৰেহে কাম হ'ব। এতিয়া আমি সেই প্ৰসংগলৈ আহোঁ যে যেনেকৈ सतगुरु के उपदेश का लाया एक विचार, जय सतगुरु मिलते नहीं जाते नरक द्वार। नरक द्वार में दूत सब फिर करते खेचातान, उनसे कभू ना छूटता फिर फिरता चारों खानी। ओए होए, যিদিনাখনি ভাঙৰ পৰা ৰক্ষা পৰিব পুণ্যাত্মাসকল, মানে এই কালৰ মিছা সুখ আৰু ইয়াৰে যি মিছা পোষ্টৰ নিচা আঁতৰি যাব, তেতিয়া আপোনাৰ চকুৰে চকু পানী ওলাব ধৰিব। আপোনালোকে ভাবিব যে আমি কি হৈ ফুৰিছো, আমি কি আছিলো আৰু এতিয়া আমি নিজকে কি বুলি ভাবো। আৰু এই জ্ঞান নাপালে, সৎগুৰু নোপোৱা হ'লে, তেন্তে আমাৰ কি হ'লহেঁতেন। পৰমাত্মাই নিজৰ ওপৰত উদাহৰণ দি কৈছে যে যেনেকৈ ইয়াতে যাৰ মৃত্যু হয়, ৰজা বা প্ৰজাই হওক সকলোৱে মৰিব, আৰু যমৰ দূতে তেওঁক ধৰি লৈ যাব যিয়ে সৎ ভক্তি নকৰে। আৰু যদি ভক্তি কৰি আছে কিন্তু ভুলকৈ শাস্ত্ৰবেদী ত্যাগ কৰি মনৰ মতে কৰি আছে, তেন্তে সেই সকলোবোৰ এটা স্তৰতে হয়। যিয়ে কৰা নাই আৰু ভুল কৰাসকল, সিহঁতক যমৰ দূতে টানি লৈ যাব। তাৰ পিছত ধৰ্মৰাজৰ ৰাজসভাত আপোনাৰ একাউণ্ট কৰি, তাৰ পিছত লাঠি উঠাই এনেদৰে কোবাই কোবাই নিব, যেনেকৈ পশুবোৰক লাঠিৰে কোবাই কোবাই পিঞ্জৰাত সুমুৱাই থয়। সিহঁতে ওলোটাকৈ দৌৰে, কাৰণ আগত হাহাকাৰ হৈ আছে নৰকত। কিন্তু সকলোকে ক'ব যোৱা। লাখ লাখ সংখ্যাত যমৰ দূতে লাঠি লৈ থিয় হৈ থাকিব, খুচি খুচি মাৰিব। এই সূক্ষ্ম শৰীৰৰ প্ৰাণীৰ মৰে, কিন্তু কষ্ট বহুত পাবই। গতিকে তাত যমৰ দূতে লাঠিৰে কোবাই কোবাই নৰকৰ ফালে সি গেটলৈ ঠেলে, কিন্তু পিছলৈ দৌৰে সিহঁত। कहते वो खेचातान है। পিছফালৰ পৰা লাঠিৰে কোবাই আৰু জোৰ কৰি সুমুৱাই থয় পিঞ্জৰাত। তাৰপিছত নৰকত ভোগ কৰি কলৈ যাওঁ, 84 লাখ জুনিৰ এই জীৱৰ দুখ ভোগো আমি। পুণ্যাত্মাসকল, আজি আপোনালোকৰ অলপ অনুভৱ হৈছে, কাৰণ আপোনালোকে সময়ত কথাখিনি শুনিছে। ঘৰ মহল বনাই নিশ্চিন্ত হৈ বহি আছে। এতিয়া এই এণ্টিবায়টিক জ্ঞানৰ দ্বাৰা, কেপচুলৰ দ্বাৰা প্ৰথমে আপোনালোকৰ নিচা আঁতৰ কৰা হ'ব। নিচা আঁতৰিলেহে আপোনালোকে আগবাঢ়িব পাৰিব, নহ'লে ইয়াতেই বহি বহি আপোনালোকে লৰি থাকিব। গতিকে প্ৰথমে আপোনালোকৰ নিচা আঁতৰোৱা হ'ব সৎগুৰুৰ মাধ্যমেৰে, আৰু সৎগুৰুৰ অবিহনে সৎসংগ নহয়। যিয়েই নোকোৱা কিয়, আনে ক'বই নোৱাৰিব, কাৰণ সেইবোৰ মিছা, তেওঁৰ কথাত শক্তিয়ে নাথাকিব। সি কোৱাৰ সময়ত হাজাৰবাৰ ভাবিব যে মিছা ধৰা পৰিম নেকি। কিন্তু ইয়াত সকলো বচনেই সত্য, সকলো জ্ঞান সত্য, মন্ত্ৰ আমাৰ সত্য, আৰু আমাৰ ভগৱান সত্য, সৎ চাহেব।
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। ঘৰত এটাৰ পিছত এটাকৈ মৃত্যুৰ ঘটনা, ভয় আৰু দুখেৰে ভৰা জীৱন। তাৰ পিছত কি হ'ল? আজি আপোনালোকক শুনাব বিচাৰিছোঁ অসম ৰাজ্যৰ গুৱাহাটী মহানগৰী নিবাসী নন্দিনী শ্ৰী দাসীৰ জীৱনৰ এক দুখ আৰু পৰিৱৰ্তনৰ কাহিনী। জীৱনত সুখ শান্তিৰ সন্ধানত তেওঁ ৩৩ কোটি দেৱ দেৱীৰ পূজা অৰ্চনা কৰিছিল আৰু ৩ গৰাকী গুৰু ধাৰণ কৰিছিল। কিন্তু ইমান পূজা পাঠ কৰাৰ পিছতো জীৱনৰ দুখ কষ্ট কমা নাছিল। ঘৰত এটাৰ পিছত এটাকৈ মৃত্যুৰ ঘটনা সংঘটিত হৈছিল আৰু জীৱন ভয় আৰু দুখেৰে ভৰি পৰিছিল। সেই সময়তে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ পায়। সৎসংগৰ জ্ঞান শুনি তেওঁ শাস্ত্ৰসন্মত তত্ত্বজ্ঞান বুজি পায় আৰু নাম দীক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁৰ জীৱনত শান্তি আহিবলৈ আৰম্ভ কৰে। এজন সন্তৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছতেই জীৱনত ইমান ডাঙৰ পৰিৱৰ্তন কেনেকৈ আহিব পাৰে? আহক শুনো নন্দিনী শ্ৰী দাসীৰ মুখেৰে তেওঁৰ জীৱনৰ এই পৰিৱৰ্তনৰ কাহিনী। নমস্কাৰ, নমস্কাৰ, আপোনাৰ শুভ নাম? নন্দিনী শ্ৰী দাসী, আপুনি ক'ৰ পৰা আহিছে? গণেশগুৰি হেঙেৰাবাৰী। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল? মই 25 ফেব্ৰুৱাৰী 2020। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? মই তেতিয়া শ্ৰীকৃষ্ণ, শিৱ, 33 কৰোৰ দেৱ দেৱী দেৱতাৰ পূজা সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? মই প্ৰথমতে গুৰু ধাৰণ কৰিছিলোঁ। মই পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ আগতে মই 3 গৰাকী গুৰু ধাৰণ কৰিছিলোঁ আৰু গুৰু ধাৰণ কৰি পেলাই মই পূজা কৰিছিলোঁ তেওঁলোক। আৰু সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই যেতিয়া প্ৰথম গুৰু ধাৰণ কৰিছিলোঁ, তেখেত আছিলে গুৰুমা আছিলে, বুলবুলি ফাংচু আছিলে তেওঁৰ নামটো। তেওঁ মানে শাসন শিৱ পূজা কৰিছিলে। তেওঁ মধু খাইছিলে, মাংসও খাইছিলে, মাছ মাংস চব খাইছিলে। তেতিয়া মানে মই তেতিয়া ভেজিটেৰিয়ান আছিলোঁ, মাছ মাংস খোৱা নাছিলোঁ। তেতিয়া মই গীতাও পঢ়িছিলোঁ। তেতিয়া মোৰ মানে তেখেতে যে মাছ মাংস মদিৰা পান কৰে সেইটো মই পচন্দ কৰা নাছিলোঁ। তেতিয়া মোক প্ৰশ্ন কৰিলে কৈছিলে কি মই মানে শ্মশান শিৱ পূজা কৰোঁ, গতিকে সেইবিলাক খাব পাৰি, একো নহয় এনেকৈ বুলি ক'লে। তেতিয়া মানে মই সেই কথাটো মানে সহজভাৱে ল'ব পৰা নাছিলোঁ। তেতিয়া মই গুৰু মা সলনি কৰিলোঁ, নিৰলা কলিতা বুলি দ্বিতীয়গৰাকী। আৰু তেখেতে কিন্তু মাছ মাংস নাখাইছিলে, মানে বহুত মানে অমায়িক আছিলে। কিন্তু তেখেতে গুৰু মন্ত্ৰ কোনো দিয়া নাছিলে। মোৰ পৰিয়ালত এটা পৰিঘটনা বুলিয়ে ক'ব লাগিব, এটাৰ পিছত এটা ঘটনা ঘটি আছিলে। এজনৰ পিছত এজন মানুহৰ মৃত্যু হৈ আছিলে আমাৰ ঘৰত। আৰু সেইখিনি সময়ত মানে এটা শ্ৰাদ্ধ কৰি উঠাৰ পিছত আৰু 2-1 বছৰমান পিছতে আৰু এজনৰ মৃত্যু হৈছিলে। সেই মৃত্যুৰ বিভীষিকা যিটো আমাৰ ঘৰত চলি আছিলে সেইটো বন্ধ হোৱা নাছিলে। সেইকাৰণে মই এটা গুৰু এৰি পেলাই আন এটা গুৰু পেলাই আৰু ইটো গুৰু এনেকৈ ধাৰণ কৰিব লগা হ'ল। তাৰপাছত তৃতীয় গুৰুজন হ'ল বৃন্দাবনৰ দৈৱকীনন্দন ঠাকুৰজী আছিলে। যিহেতু মোৰ আগতে 3টা গুৰু ধাৰণ কৰা, মই মন্দিৰত বহিছিলোঁ, চোৱা চিতা কৰিছিলোঁ। মানুহবিলাকে মোৰ ওচৰত বিপদে আপদে আহিছিলে। কাৰোবাৰ যদি পাগল হৈছে, কাৰোবাৰ কিবা বিপদ আপদ হৈছে, তেওঁলোকে মোৰ ওচৰত আহিছিলে। আৰু তেতিয়া মোৰ মন্দিৰ আছে ঘৰত, ডাঙৰ মন্দিৰ, তাতে তেওঁলোকক চাব আহিছিলে। তেওঁলোকে কিছুমানে পাগল পৰ্যন্ত আৰোগ্য হৈছিলে। তেতিয়া পাগল আৰোগ্য হৈছিলে। আৰু তাৰপাছত বিভিন্ন ৰোগ ব্যাধি, ঘৰুৱা সমস্যা, ল'ৰা হেৰাইছে, সেইবোৰো তাৰমানে আনি দিয়াইছিলোঁ সেইখিনি সময়ত যেতিয়া ভক্তি কৰি আছিলোঁ। কালৰ ভক্তি বুলিয়ে ক'ব লাগিব। এতিয়াতো পূজ্য গুৰুজী চৰণত অহাৰ পিছত কালৰ ভক্তি বুলিয়ে ক'ব লাগিব, কালৰ সিদ্ধি শক্তি বুলিয়ে ক'ব লাগিব। সেই শক্তি দি তাৰমানে সেইবোৰ চলি আছিলে। গতিকেলৈ যদিও মানে সেইবিলাক ভক্তি দি সেইবিলাক চলি আছিলে, সেইবোৰ ফল পাই আছিলোঁ। কিন্তু ঘৰত যিটো মৃত্যুৰ বিভীষিকা চলি আছিলে, তাৰ পিছত এটা যিটো মৃত্যু হৈ আছিলে ঘৰত, মানে শ্ৰাদ্ধ কৰি কৰি ভাগৰি গৈছোঁ। মানে এটা শ্ৰাদ্ধ কৰি উঠি আৰু এটা শ্ৰাদ্ধ কৰিব লাগে, মানে উন্নতি বুলি কোনো নামেই নাছিলে। আৰু ঘৰত সদায় কাজিয়া পেচাল, কোনো শান্তি বোলা বস্তু, শান্তি আমি মুখে দেখা নাছিলোঁ, এনেকুৱা অৱস্থা। তেতিয়া মোৰ নিজক মনতে বহুত প্ৰশ্ন জাগিছিলে যে ইমান ভক্তি কৰোঁ, ইমান ব্ৰত ৰাখোঁ, ইমান 1 মাহলৈকে ভোজন নকৰোঁ, ফলাহাৰ ধাৰণ কৰি কৰি মানে মই ভক্তি কৰিছিলোঁ। আৰু যেতিয়া কামাখ্যাত যেতিয়া অম্বুবাচী মেলা হয়, অম্বুবাচীত 4 দিনলৈকে মই ভোজন নকৰাকৈ চলিছিলোঁ। ইমান কঠোৰ ভক্তি কৰাৰ পিছতো কিয় মই মৃত্যু ৰখাব পৰা নাছিলোঁ পৰিয়ালৰ? তো তেতিয়া মই বহুত প্ৰশ্ন জাগিছিলে। আৰু মই তেতিয়া মাৰ্বল পাথৰৰ মূৰ্তি, পিতলৰ মূৰ্তি, ৰূপৰ মূৰ্তি এইবিলাকত পূজা কৰিছিলোঁ, দেৱ দেৱী দেৱতাবিলাকক। তাৰপিছত পূজা কৰাৰ পিছত তেতিয়া মোৰ 50% যেতিয়া দিব্যদৃষ্টি আছিলে, তেতিয়া মই দেখা পাওঁ যে এজন মানে লম্বা চোলা পিন্ধা
তেতিয়া লম্বা চোলা পিন্ধা, পিছত মই গম পাইছোঁ সেইজন কাল বুলি। তাৰপিছত লম্বা চোলা পিন্ধা এজনে সিয়ে দুৰ্গা হয়, সিয়ে শিৱ ৰূপ ধাৰণ কৰে, সিয়ে দেৱ দেৱী দেৱতাৰ ৰূপ ধাৰণ কৰি পেলাই এজনে পূজা খাই আছে মোৰ। মইতো চকু দৰ্শন কৰিলোঁ। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত আহাই নাই। তেতিয়া মই যেতিয়া দেখা পালোঁ যে এজনেই মোৰ পূজা খাই আছে, তেতিয়া যিহেতু মোৰ 50% দিব দৃষ্টি আছে, তেতিয়া মই তেখেতক প্ৰশ্ন কৰিলোঁ, তুমি কোন হয়? মই যিবিলাক দেৱ দেৱী দেৱতাক পূজা কৰি আছোঁ, সিহঁতৰ ৰূপ ধাৰণ কৰি তুমি যে মোৰ পূজা খাই আছা, তুমি কোন হয়? নে তুমি জিন হয়, নে বীৰা হয়, নে কোনোবাই তোমাক মোক জাপি দিছে? তেতিয়া কোন হয়? তেতিয়া সেই উত্তৰ নিদিয়ে আৰু খুব মিছা কথা কয় আৰু মানে খুব অশ্লীল শব্দ কয় বস্তুটোৱে। মই তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে তেতিয়া কিন্তু তেখেত কাল হয় বুলি জনা নাছিলোঁ। তাৰ পাছত যেতিয়া মই ভীমাশংকৰ মন্দিৰত পূজা কৰিব গ'লোঁ, এই যিখন মানে পামহিত আছে, তেখেতক মানে তাতো মই তেখেতকে দেখা পাইছোঁ বহি থকা। আৰু যেতিয়া মানুহবিলাকৰ মন্দিৰ থাপনাবিলাক যেতিয়া যাওঁ, সেই থাপনা মন্দিৰতো সেইজনেই বহি আছে। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত আহাই নাই। তেতিয়া মোৰ প্ৰশ্ন জাগিল, এজন হয় কোন? ইয়ে দেখোন চব মন্দিৰবিলাকত, থাপনাবিলাকত, মূৰ্তিবিলাকত সোমাই পূজা খাই আছে, এজনে দেখোন। তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে মই সেইখিনি দেখা পাইছোঁ। তেতিয়া মই আৰু পূজা কৰা বাদ দি দিছোঁ ঘৰত। মই মনসা মূৰ্তিও মই ভীমাশংকৰ মন্দিৰত প্ৰদান কৰিছিলোঁ, নাম কীৰ্তন দিয়াইছিলোঁ, মূৰ্তি প্ৰদান কৰিছোঁ। সেনেকুৱা মই কাৰোবাৰ মনসাৰ পিতলৰ মূৰ্তি দান কৰিছোঁ। এনেকুৱা কৰা স্বত্বেও মই ইমান বেয়া ফল পাইছোঁ। কি কৰা নাই, মই চব কৰিছিলোঁ। তাৰপিছত যেতিয়া গম পালোঁ যে মূৰ্তিবিলাকত ইউৱে পূজা খাই আছে, তেতিয়া মই মূৰ্তিবিলাকত পূজা কৰা বাদ দি দিলোঁ। বাদ দি পেলাই তেতিয়া মই শুনিছিলোঁ আগত অলপ মানে কাৰোবাৰ মুখেদি শুনিছিলোঁ যে দেৱ দেৱী দেৱতাতকৈও ওপৰৰ কোনোবা এটা শক্তি আছে, কোনোবা এটা শক্তি আছে, তেওঁৰ নাম পৰমাত্মা বুলি মানে মোৰ মনত পৰিল। তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, এনেকুৱা বেকা হৈ লৈছোঁ, মূৰ্তি এফালে আছে, মই এনেকৈ বেকা হৈ লৈছোঁ। বেকা হৈ লৈ ওপৰৰ ফালে চাই কৈছোঁ, হে পৰমাত্মা বুলি কোনোবা এটা শক্তি আছে যি দেৱ দেৱী দেৱতাৰো ওপৰৰ হয়। তেতিয়া মই তেওঁক প্ৰাৰ্থনা কৰিব আৰম্ভ কৰিলোঁ। কৰি পেলাই মই কৈছোঁ যে ইয়াততো মই যি দেৱ দেৱী দেৱতাৰ মূৰ্তিবিলাকত পূজা কৰি আছিলোঁ, এজনে দেখোন চব দেৱ দেৱী দেৱতাৰ মানে ৰূপ ধাৰণ কৰি পূজা খাই আছে। আৰু এওঁ দেখোন ইমান মিছা কথা কয়, ভগৱানেতো মিছা কথা নকয়, ইমান অশ্লীল শব্দ মুখেদি কৈ, ভগৱানেতো কেতিয়াও অশ্লীল শব্দ ক'বই নোৱাৰে। তেতিয়া মানে মই কি কৰিলোঁ, কিন্তু ভৰিখন মাটিত নালাগে। আপুনি যিটো বস্তু আপুনি দিব্যদৃষ্টিয়ে দেখিছিলে সেইটো ভৰিখন মাটিত নালাগে। তাৰ পাছত গৈ পেলাই কি হ'ল, মই পৰমাত্মাক প্ৰাৰ্থনা কৰিব ধৰিলোঁ। তাৰপাছত ধৰাৰ পাছত সেনেকৈ আৰু মৃত্যু চিলচিলে এটাৰ পিছত এটা শ্ৰাদ্ধ কৰি পেলাই আৰু এটা শ্ৰাদ্ধ কৰিব লাগে, আৰু 2 বছৰ মানৰ পিছত আৰু এটাৰ শ্ৰাদ্ধ কৰি এতিয়া মাত্ৰ 3জন বাচি আছোঁ, মা দেউতাৰ সন্তান 3জন মাত্ৰ বাচি আছোঁ এতিয়া বৰ্তমানলৈকে। এনেকুৱাকৈ মানে মৰি গৈছে ঘৰত। তাৰ পাছত মানে বিৰক্ত হৈ গ'লোঁ। তাৰপাছত এনেকেতে মানে হেৰি আহিলে, মানে ছ'চিয়েল মিডিয়াত খুব এক্টিভ আছিলোঁ মই। ছ'চিয়েল মিডিয়াত মোক মানে দিন ৰাত মই মোবাইলতে বিজি আছিলোঁ। তেতিয়া মানে দেখা পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা, আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ আৰু ওপৰৰ কোনো আছে বুলিতো আমি নাজানোৱে, কেনেকৈ সম্ভৱ হ'ব পাৰে? তেতিয়া মোৰ প্ৰশ্ন জাগিলে, আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰে অল ইন অল বুলি জানিছিলোঁ, আৰু শ্ৰীকৃষ্ণই অল ইন অল, শ্ৰীকৃষ্ণই পৰমাত্মা, তেওঁতকৈ আৰু ওপৰত কোনোবা আছে বুলিতো আমি নাজানো। তেতিয়া মই যি একাউণ্টৰ পৰা সেই মানে সৎসংটো আহিছিলে, সেই একাউণ্টৰ ভিতৰত সোমাই গ'লোঁ। সোমাই গৈ সেই একাউণ্টটোত মানে গোটেইবিলাক সৎসং চাবলৈ আৰম্ভ কৰিলোঁ। তাৰপাছত আকৌ ছ'চিয়েল মিডিয়াত বেলেগেও যিবিলাক মানে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলে, সেইবিলাকো মই এফালৰ পৰা চাব আৰম্ভ কৰিলোঁ। আৰু সেই সৎসংবিলাক এনেকুৱা হৈছিলে, মোৰ অফিচলৈ যাওঁতে 2.5 ঘণ্টা, আহোঁতে 2.5 ঘণ্টা লাগে। তেতিয়া মানে সেই 2.5 ঘণ্টা মই হেডফোন লৈ অকল গুৰুজীৰ সৎসঙে শুনিছিলোঁ। আনকি অফিচৰ মাজত অলপ যদি টিফিন টাইম পাওঁ, মই টিফিন খোৱা নাছিলোঁ, গুৰুজীৰ সৎসং শুনিছিলোঁ। শুনোতে এনেকুৱা হৈ গ'ল, ৰাতিও মানে শোৱাৰ আগমুহূৰ্তলৈকে, যেতিয়ালৈকে মই ভাত খাই পেলাই বিচনাত পৰিছোঁ, তেতিয়াৰ পৰা সৎসং আৰম্ভ হয় গুৰুজীৰ। টোপনি নোযোৱালৈকে গুৰুজীৰ সৎসং শুনিছিলোঁ মই ৰাতিলৈকেও। ৰাতিটো কেইটা বজাত শুওঁ তাৰ নাপাত্তা, গতিকেলৈ গোটেই ৰাতিও বুলি ক'ব পাৰি কেতিয়াবা মই গুৰুজীৰ সৎসং শুনিয়ে মানে কটাই দিছিলোঁ। শুনোতে গুৰুজীৰ সৎসং দিন ৰাত শুনোতে এনেকুৱা হৈ গ'ল, নাই মানে গুৰুজীৰ চৰণত যাব লাগিব। মই মানে ডিচিশ্যন ল'লোঁ যে মই গুৰুজীৰ চৰণত যাম, মই গুৰুজীৰ দীক্ষা ল'ম, পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম, আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম। মই পূৰা দৃঢ় নিশ্চয় কৰিলোঁ মই নিজকে। তেতিয়া কাৰণ কিয় দৃঢ় নিশ্চয় কৰিলোঁ, কাৰণ পূজ্য ৰামপালজী গুৰুদেৱে বেদ গীতা গোটেই ফালি মানে চেপ্টাৰ ৱাইজ আঙুলি দি পেলাই শিকাইছে।
যে এইটোত এনেকৈ লিখা আছে, এইটোত এনেকুৱা লিখা আছে। তেতিয়া মানে মই বহুত কিছুমান শাস্ত্ৰত যিবিলাক মই আগত পঢ়িছিলোঁ, যিবিলাক বুজি পোৱা নাছিলোঁ, উলট পালট লাগিছিলে, এইটোৰ লগত এইটো মিল নাথাকে, এইটোৰ লগত এইটো মিনিঙৰ মিল নাথাকে, সেইবিলাক মোৰ আগৰ পৰা মানে বহুত কুৱেশ্যন জাগা আছিলে। গুৰুজীৰ সৎসংগবিলাকত মই সকলো প্ৰশ্নৰে মই উত্তৰ পাই গৈছিলোঁ। তেতিয়া মই মানে চিয়'ৰ হ'লোঁ যে মই গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা লাভ পাইছেনে? পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম, ইমানেই লাভ পাইছোঁ মই। প্ৰতিদিনে প্ৰতিটো ক্ষেত্ৰতে লাভ পাইছোঁ বুলি ক'ব পাৰি। কাৰণ কিয়, জীৱনটো এটা সংগ্ৰামৰ দৰে, প্ৰতিটো ক্ষেত্ৰতে বিপদ আহে। কাৰণ কালৰ ৰাজ্য না, বিপদৰ একদম চাৰিওফালে ঘেৰি থাকে। প্ৰতিটো বিপদতে, প্ৰতিটো পলতে মোক পৰমাত্মা ৰামপালজী গুৰুদেৱে সহায় কৰিছে। যমলোক দেখি গৈছোঁ, যমৰ খাতা দেখি গৈছোঁ, কালৰ লোক দেখি গৈছোঁ, কিন্তু মই কালৰ লোকত প্ৰৱেশ কৰা নাই। তাৰ পাছত আকৌ পৃথিৱী, আমাৰ যিখন পৃথিৱী আছে সেনেকুৱা নিচিনা আৰু পৃথিৱী, বেলেগ পৃথিৱীবিলাককো মই দৰ্শন কৰিছোঁ। পূজ্য ৰামপালজী গুৰুদেৱে মোক অমৰ লোকলৈও লৈ গৈছে, সৎলোকত। অমৰ লোক কেনেকুৱা, সেই অমৰ লোকৰ? অমৰ লোকটো ক'বলৈ গ'লে মোক মানে প্ৰথম গুৰু মন্ত্ৰৰ পিছতে লৈ গৈছে। ছতনামলৈকে নহয়, তাৰ আগতে মোক লৈ গৈছে গুৰুজীয়ে। প্ৰথম গুৰু মন্ত্ৰতে মোৰ ঠাৰ পাপৰ গাঁঠি ফাটিছে। মই তাৰ পাছত লৈ পেলাই গুৰুজীয়ে লৈ গ'ল অমৰ লোকত। গৈ পেলাই দেখুৱাইছে মানে মোৰটো চান্দিৰ মেহেল, ৰূপৰ মানে মেহেল হয়, বম মেহেল। তাৰ পাছত তাত মানে ধুনীয়াকৈ চোফা টোফা আছে। তাৰপাছত কৈ পেলাই কৈছে তুম জব আওগে, হিন্দীত কৈছে গুৰুজীয়ে। তো মানে ৰামপালজী গুৰুদেৱে হিন্দীত কৈছে যে কি বুলি কয়, তুম জব আওগে यहाँ रहोगे, यही तुम्हारा घर है। যেতিয়া গুৰুজীয়ে এনেকৈ ক'লে, মই ঘৰটো হেৰি কৰিলোঁ, চালোঁ। তাৰ পাছত আকৌ গাখীৰৰ নদী আছে, গাখীৰৰ নদীত মই সাঁতুৰিছিলোঁ। তাত এটা মোৰ ইণ্টাৰেষ্টিং ঘটনা ঘটিছিলে। যেতিয়া মই গাখীৰৰ নদীত সাঁতুৰি আছিলোঁ, সাঁতুৰি থাকোঁতে কি হৈছিলে, মই তেতিয়া ভাব আহিলে, আমাৰতো পৃথিৱীত গাখীৰ পাবলৈ নাই, হয়নে নহয়? আৰু ইমান দাম, আৰু পিয়ৰ গাখীৰ পাবলৈ নাই। গতিকেলৈ ইয়াতে গাখীৰ পাইছোঁ, ইয়াতে খাই লোৱা ভাল আগতে। গতিকেলৈ মই সাঁতোৰাৰ আগত মই একদম পাৰে মানে মই গাখীৰবিলাক খাইছোঁ তাৰমানে। তাৰপাছত গাখীৰবিলাক খাই লৈছোঁ। মই বোলে আগতে ইয়াতে চান্স পাওঁতে মই খাই লোৱাই ভাল। এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ যে যিহেতু আপুনি কৈ আছে এই ঘটনাবিলাক আপোনাৰ বাস্তৱিক জীৱনত হৈছিল নে আপোনাৰ সপোনৰ কথা কৈছে আপুনি? সপোনৰ নহয়, একদম চকু দিন দুপৰৰ ঘটনা কৈ আছোঁ মই, চকু, সপোন নহয়। যমলোক, মোৰ যমৰ খাতা ব্লেংক হৈছে, সেইটো মই চকু দৰ্শন কৰিছোঁ। তপ্তশিলা নৰক চকু দৰ্শন কৰিছোঁ মই। তপ্তশিলা নৰকত কেনেকৈ লৈ যায় চাবগেনি মাৰি জীৱাত্মাবিলাকক, সেইবিলাকো দৰ্শন কৰিছোঁ। ইমান বৃহৎ লাভ পাইছোঁ মই। সৰ্বশ্ৰেষ্ঠ লাভ মোক পৰমাত্মাই বহুত কৃপা কৰি, ৰামপালজী গুৰুদেৱে মোক বহুত কৃপা কৰি মোক এইবিলাক ফল দিছে। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি অমৰ লোক দৰ্শন কৰাৰ কথা ক'লে। আপোনাৰ কথাবিলাক শুনি হয়তো আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকে হয়তো মানি ল'বলৈ কঠিন পাব। এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, বহুতে কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি। প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মুখ্য সম্ভৱ হয়নে? সম্ভৱ নহয়। গুৰু ধাৰণ নকৰাকৈ ফলে লাভ নহয়, মুক্তিটো ক'ৰ পৰা হ'ব? গুৰুটো ধাৰণ কৰিবই লাগিব। কাৰণ গুৰুহে মানে দিক নিৰ্ণয় কৰিব। দিকটো কোনে দেখাব? এইটো কৰিব লাগিব, এইটো মাতিব লাগিব, এইটো পূজা কৰিব লাগিব, কোনে দেখাব? আমিতো যিটো মানে তত্ত্বজ্ঞান বুলি কয়, যিটো আমাৰ জ্ঞান গংগাখন আমাৰ তত্ত্বজ্ঞানৰ ভাণ্ডাৰ হয়, সেই যিটো তত্ত্বজ্ঞান পৰমাত্মা ৰামপালজী গুৰুদেৱে দি আছে, সেই তত্ত্বজ্ঞান আমাৰ কাৰো ওচৰতে নাই। আছিল জানো? শুদ্ধ মিনিঙৰ সৈতে কোনোবাই দিব পাৰিছিলেনে? গীতাখনৰ কথাই কৈছোঁ, গীতাখনৰ সংস্কৃতত আছে বেলেগ, ভাঙনিবিলাকত আছে বেলেগ। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণম ব্ৰজ। ব্ৰজ মানে শ্ৰীকৃষ্ণই কৈছে যাব দিছে, পৰমাত্মা সচিদানন্দ তাতে যাব দিছে। কিন্তু তাতে কি লিখা আছে? চব ধৰ্ম ত্যাগ কৰি মোৰ চৰণত আহ বুলি ভাঙনিত কৰি থোৱা আছে। গতিকেলৈ ধৰ্মশাস্ত্ৰবিলাক বা বেদ, আমাৰ যিবিলাক আমাৰ মেইন যিবিলাক আমাৰ বেদ আৰু আমাৰ ধৰ্মৰ যিবিলাক আমাৰ মূল আধাৰ, সেইটো হ'ল গীতা আৰু বেদ, নহয় জানো? তাত মানে ভাঙনি বেলেগ, সংস্কৃতত মানে আছে বেলেগ, ভাঙনি বেলেগ। আৰু ঠিক তেনেকৈ আমি পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত জানিব পাৰিছোঁ, তেখেতৰ জ্ঞানৰ থ্ৰুদি জানিব পাৰিছোঁ যে কোৰাণতো আৰবীত আছে বেলেগ, ভাঙনিত আছে বেলেগ। তো তেনেকৈ হ'লে সেইটো আমাক শুদ্ধকৈ কোনে দেখুৱালে? আমাৰ পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱে দেখুৱাইছে। গতিকে গুৰুৰ জ্ঞানৰ থ্ৰুদিহে আমি জানিব পাৰিছোঁ যে কবিৰদেৱ পৰমাত্মা হয়, আৰু গীতাখনত এনেকুৱা কৈছে, কোৰাণত এনেকুৱা কৈছে, আমি গুৰু থ্ৰুদিহে জানিব পাৰিলোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কোন শাস্ত্ৰৰ আধাৰত ভক্তি বিধি প্ৰদান কৰে? আমাৰ গীতা শাস্ত্ৰৰ আধাৰত আৰু বেদৰ শাস্ত্ৰৰ আধাৰত।
এইটো কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন প্ৰকাৰে লাভ পাবলৈ সক্ষম হৈছে। এইটো কাৰণে সম্ভৱ হৈছে। প্ৰথমতে জ্বৰটো উলিয়াব লাগিব, বিপদ আপদ বেমাৰ আজাৰ আৰু ধৰ যিবিলাক আমাৰ সমাজত আমাৰ পৃথিৱীত যিবিলাক সংঘটিত হৈ থাকে দুৰ্ঘটনা, এইবোৰ কিয় হয় গুৰিটো বিচাৰিব লাগিব আগত। কাৰ কাৰণে হয়? কাল ব্ৰহ্ম চৈতানৰ কাৰণে কি হয়? যুদ্ধ হয়। কাল ব্ৰহ্ম চৈতানৰ কাৰণে বেমাৰ হয়। কাল ব্ৰহ্ম চৈতানৰ কাৰণে সমাজত যিমানবিলাক মানে অশুভ নিজ কৰ্ম বুলি ক'ব লাগিব তেওঁৰ দ্বাৰা সংঘটিত হৈ থাকে। যেতিয়া জ্বৰটো তুমি বিচাৰি পাবা আমাৰ সেইটো আমাক কোনে দেখুৱাব? আমাৰ গুৰুৱে দেখাব। গতিকেলৈ যেতিয়া তুমি জ্বৰটো বিচাৰি উলিয়াবা, জ্বৰটো উখাৰি দিয়া তুমি। গতিকেলৈ আমাৰ পূজ্য ৰামপালজী গুৰুদেৱে আমাৰ ভক্তিবিধি আৰু মন্ত্ৰত, সেই মন্ত্ৰ আৰু ভক্তিবিধিত এনেকুৱা শক্তি আছে যিয়ে নেকি সেই যিটো জ্বৰৰ পৰা চব অনৰ্থৰ মানে মূল, নিজ কৰ্মৰ মূল, সেই কাল ব্ৰহ্ম চৈতানক গুৰিৰ পৰা উঘালি পেলাব পাৰে। সেইকাৰণে তাৰমানে এই ভক্তিবিধিত লাভ পাইছে মানুহবিলাকে। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি এগৰাকী শিক্ষিত মহিলা, সেই হিচাপে মই জানিব বিচাৰিছোঁ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত গুৰু আছে, সেই সকলো হয়তো শাস্ত্ৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰি আছে। আপুনি কৈছে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰতে বৰ্তমান সময়ত শাস্ত্ৰানুকূল ভক্তিবিধি মন্ত্ৰ আছে। তেখেতে সকলো শাস্ত্ৰ প্ৰমাণৰ সৈতে ভক্তিবিধি প্ৰদান কৰা বুলি আপুনি ডাঠিকৈ কৈছে। এই ক্ষেত্ৰত আমাৰ যিসকল দৰ্শক আপোনাক এই চেনেলৰ মাধ্যমেৰে আপোনাক প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰানুকূল ভক্তিবিধি প্ৰদান কৰি আছে? কাৰণ চাওক, যিটো আচলতে প্ৰকৃত ভক্তিবিধি সেইটো হ'ল গীতাত আছে, আৰু গীতাত গুৰুমন্ত্ৰটো আছে ক'ড ৱৰ্ডত, আৰু ভক্তিবিধিটো আছে। কিন্তু সেইটো ভক্তিবিধি হয়, সেইটো যে গুৰুমন্ত্ৰ হয়, আজিলৈকে কোনো ধৰ্মগুৰুৱে তাৰমানে আজিলৈকে ক'ব পৰা নাই। মনুষ্য ধৰ্মগুৰুৰ কথা কৈছোঁ। আৰু পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱটো পৰমাত্মা হয়, স্বয়ং পৰমাত্মা হয়। গতিকেলৈ এই ওম তৎসতৰ ফুল ফৰ্মটো কোনো ধৰ্মগুৰুৱে আজিলৈকে হাজাৰ হাজাৰ বছৰৰ পৰা দিব পৰা নাই ফুল ফৰ্মটো। আৰু যিটো গীতাত যে উল্টামুখী পিপল বৃক্ষৰ আহত গছডালৰ যিটো ভক্তিবিধি কোনো ক'ব পৰা নাই, আৰু আহত গছডালৰ প্ৰতিটো অংশ কোনো ক'ব পৰা নাই। যি ভক্তিবিধি গীতাৰ লগত মিল নাই সেইটো ভুল ভক্তিবিধি। যি গুৰুমন্ত্ৰ গীতাৰ ওম তৎসতৰ ফুল মন্ত্ৰৰে আৰম্ভ নহয় সেইটো ভুল ভক্তিবিধি। সেইবিলাক হ'ল কালৰ ভক্তিবিধি। কালৰ ভক্তিবিধি কৰাৰ লগে লগে কালৰ মুখত যাব অট'মেটিকেলি, আৰু জীৱ চৰাচিত যাব। যিটো নেকি গীতাৰ লগত মিল নাই, সেইবিলাক যিমান আছে অল অভাৰ ৱৰ্ল্ড, মই কৈছোঁ, যদি গীতাৰ লগত মিল নাই, গীতাৰ ওম তৎসত মন্ত্ৰ ফুল ফৰ্মৰ লগত মিল নাই, আৰু যি গীতাৰ যিটো মানে আহত গছৰ যিটো বৃক্ষৰ যিটো ভক্তিবিধি সেইটোৰ লগত মিল নাই, চব ভুল ভক্তিবিধি। চব কালত যাব, আৰু কালৰ মুখত ভোজন হৈ পেলাই জীৱ চৰাচিত যাব। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ, স্বয়ং যি পৃথিৱীৰ ওপৰত আপোনালোকে আছে, বাস কৰি আছে, সেই পৃথিৱীখন যিয়ে সৃষ্টি কৰিছে, আৰু আপোনালোক মনুষ্যবিলাকক যিয়ে সৃষ্টি কৰিছে, সেই সৃষ্টিকৰ্তাৰ ৰচনহাৰ মূল মালিক কবিৰ পৰমাত্মা, যি বেদ গীতা সমস্ত ধৰ্মশাস্ত্ৰৰে প্ৰমাণিত হৈছে, সেই কবিৰ পৰমাত্মাক ভক্তি কৰিব আৰম্ভ কৰক। আৰু প্ৰথমতে তত্ত্বদৰ্শী চন বা খবৰ গ্ৰহণ কৰিব লাগিব, ধাৰণ কৰিব লাগিব। কাৰণ তত্ত্বদৰ্শী চন বা খবৰ সেইজনে হয় যিয়ে গীতাৰ উল্টামুখী আহত বৃক্ষডালৰ প্ৰতিটো অংশ বিতংকৈ ক'ব পাৰে, আৰু ওম তৎসত মন্ত্ৰৰ ফুল ফৰ্ম দিব পাৰে। গতিকেলৈ প্ৰথমতে গুৰু ধাৰণ কৰিব লাগিব। গুৰুৰ মাধ্যমেৰে আপোনালোকে কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰিব। আৰু কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰাৰ পিছত কাল, যাৰ কাৰণে মানুহ বৃদ্ধ হয়, যাৰ কাৰণে বেমাৰ আজাৰ হয়, সেই কাল ব্ৰহ্ম চৈতান তেওঁৰ সেই ভক্তজনৰ ওচৰত কোনোদিনে আহিব সাহস নকৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বিনামূলীয়াকৈ নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালি সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাটো এনেই সহজ, কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গুৰুজীৰ সৎসংবিলাক আহে, তাতে চেণ্ট ৰামপালজী বুলি চাৰ্চ কৰিলে তেখেতৰ সৎসংবিলাক আহিব, আৰু সেই সৎসংবিলাকতে কিছুমান নাম্বাৰ দিয়া আছে, সেই নাম্বাৰবিলাকত চাৰ্চ কৰিলে, কণ্টেক্ট কৰিলে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ আপোনালোকে লোকেশ্যনটো পাব, আৰু তেনেকৈ আহি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।